পৰ্বতজোৰাত এতিয়াও সক্ৰিয় চোৰাংগৰু চক্ৰ। নিশা টিপকাই আৰক্ষীৰ অভিযানত 19টা চোৰাংগৰুসহ 12জনকৈ সৰবৰাহকাৰীক আটক কৰা হৈছে। দৈবিনীৰ জংঘলৰ পৰা চোৰাংগৰুসহ আটক সৰবৰাহকাৰী কেইটা। পশ্চিম বংগৰ পৰা পৰ্বতজোৰা জংঘলৰ মাজেদি ধুবুৰী হৈ বাংলাদেশলৈ সৰবৰাহৰ চেষ্টা চোৰাংগৰুৰ চক্ৰটোৰ। ধৃত সৰবৰাহকাৰী কেইটা ক্ৰমে বিজয় মুণ্ডা, নিখিল সৰেন, অনিল মুৰ্মু, জাপান টুডু, নাগুৱা মুণ্ডা, মংগল টুডু, লিডা টুডু, মগল হাজদা, সুনীল টুডু, হাফিজুল আলী, ধনৰাম ব্ৰহ্ম আৰু মনোজ ব্ৰহ্ম। এই সৰবৰাহকাৰী কেইটাক আটক কৰি অধিক তথ্যৰ বাবে মাৰাথন জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।